বছৰৰ 26 তাৰিখে অনুষ্ঠিত হয় আৰু সেই গণৰাজ্য দিৱসত সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত বসবাস কৰা সকলো লোকক স্বাভিমানেৰে নিজৰ গণৰাজ্য দিৱস পালন কৰিবৰ কাৰণে এটা খুব সুন্দৰ শোভাযাত্ৰা য'ত দেশৰ শৌৰ্য বীৰ্য ইত্যাদিসমূহ প্ৰতিফলিত হয় আৰু সেই শোভাযাত্ৰা যেতিয়া তেওঁলোকে প্লেনিং কৰে বিশেষভাৱে আমাৰ ডিফেন্স মিনিষ্ট্ৰীয়ে তেতিয়া তাত প্ৰত্যেক ৰাজ্যৰ যাতে প্ৰতিনিধিত্ব হয় সেই কথাটো তেওঁলোকে ধ্যান ৰাখে আৰু সেই অনুসৰি প্ৰত্যেক ৰাজ্যকে সেই প্ৰতীক পদত নিৰ্বাচিত কৰিবৰ কাৰণে আহ্বান জনায় সেই সূত্ৰে আমাৰ অসমকো জনায় যোৱা বছৰ আমাৰ অসমে বসুধৈৱ কুটুম্বকম যিটো G20 যি আমি আয়োজন কৰাৰ যি সুযোগ পাইছিলোঁ তাৰ ওপৰত ভিত্তি কৰি সেই থিমৰ ওপৰত ভিত্তি কৰি আমাৰ প্ৰতীক পদ প্ৰদৰ্শিত হৈছিলে এইবাৰো আমাক জনাইছে এবাৰো আমি 200 বছৰীয়া চাহ অসমৰ এটা ডাঙৰ উদ্যোগ 200 বছৰ আগতে প্ৰতিষ্ঠা লাভ কৰি অসমৰ ইকনমিক যথেষ্ট ষ্ট্ৰেংথেন কৰিবৰ কাৰণে উদ্যোগটো সক্ষম হৈছিল আমি 200 বছৰীয়া চাহৰ এটা নমুনা আমি বিবেচনাৰ কাৰণে পঠিয়াইছোঁ আৰু কথাটো এনেকুৱা নহয় যে প্ৰত্যেক বছৰে প্ৰত্যেকখন ৰাজ্যই পায়ে থাকে কাৰণ লিমিটেড থাকে আৰু অন্যহাতে আমাৰ ৰাজ্যৰ সংখ্যা বেছি থাকে গতিকে কোনোবা ক'ৰবাত থাকি যায় কোনোবা এটা বছৰ গতিকে যদি আমাৰ এই বছৰ কিবা কাৰণত থাকি যায় মই ভাবোঁ এইটো বৰ বিশেষ চিন্তনীয় বিষয় নহয় নিশ্চয় নেক্সট টাৰ্ণত আমি আকৌ পাম ডাঙৰীয়া এই বিকশিত ভাৰত মোদী চৰকাৰৰ গেৰেণ্টিযুক্ত যিখন গাড়ী আহিছে এই গাড়ীখনে এটা জনজাগৰণ সৃষ্টি কৰিছে জনসাধাৰণৰ অফ দ্য পিপুল বাই দ্য পিপুল ফৰ দ্য পিপুল ডেমক্ৰেচিৰ যিটো মেইন কনচেপ্ট সেই কনচেপ্টটোক একেবাৰে গ্ৰাম্যাঞ্চললৈকে লৈ আহিছে চৰকাৰে বিভিন্ন আঁচনি লয় যোৱা দিনবিলাকত এইবিলাক মধ্যভোগীৰ হাতলৈ গৈছিলে জনসাধাৰণৰ লগত চৰকাৰৰ পোনপটীয়া সম্পৰ্ক নাছিল কেৱল মাত্ৰ ভোটদানতে জনসাধাৰণৰ অধিকাৰৰ সীমাবদ্ধতা আছিল কিন্তু এতিয়া এই মোদী চৰকাৰৰ গেৰেণ্টিযুক্ত গাড়ী আপোনালোকে দেখিছে এইফালে আপোনাৰ কমেও 15টাতকৈ বেছি আপোনাৰ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টৰ ষ্টল লাগি আছে গতিকে জনসাধাৰণো সচেতন হ'ব লাগিব তেওঁলোকৰ কাৰণে চৰকাৰে গ্ৰহণ কৰা যিসমূহ আঁচনি সেই আঁচনিসমূহ কেনেকৈ পাব লাগে আগতে কোনোবা এখন চৰকাৰী অফিচলৈ গ'লে দুৱাৰখন খুলি নিদিছিলে আজি সেই চৰকাৰৰ অফিচাৰ আহি পিনি গাঁৱত আহি গাঁৱৰ ৰাইজৰ ওচৰত নিজে বহি আছে দিছ ইজ দ্য চেঞ্জেছ দিছ ইজ দ্য ট্ৰেন্সফৰ্মেশ্যন দিছ ইজ দ্য ডেমক্ৰেচি আৰু সেইটো কথাই এষ্টাব্লিছ কৰিবৰ কাৰণে মোদী ডাঙৰীয়াই কাম কৰিছে গতিকে জনসাধাৰণেও সচেতনতাৰে যদি আগবাঢ়ে ডেফিনেটলি এইখন চৰকাৰৰ জৰিয়তে জনসাধাৰণৰ মনৰ বুজা চৰকাৰৰ এখন প্ৰতিনিধিত্ব কৰা চৰকাৰ হিচাপে নিশ্চয় এই কামখিনি আমি আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হ'ম